আমাৰ জনসাধাৰণৰ জয় আৰু অহংকাৰৰ পৰাজয়। ইতিমধ্যে মই শিৱসাগৰত আমাৰ জিলাৰ দুগৰাকী জ্যেষ্ঠ বিধায়ক মাননীয় দেৱব্ৰত শইকীয়া ডাঙৰীয়া, মাননীয় অখিল গগৈ ডাঙৰীয়াৰ লগত আছোঁ আৰু এইটো সামূহিক জয় সকলৰ অসমৰ জনসাধাৰণৰ, আমাৰ বিৰোধী ঐক্য মঞ্চৰ, কংগ্ৰেছ দলৰ আৰু এই ক্ষেত্ৰত যিমানে আমাক সহায় কৰিছে মই চবকে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু ভাৰতবৰ্ষৰ ভিতৰতো যদি আপোনালোকে দেখা পায়, এই বাৰ্তা আজি সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজে দিছে। অহংকাৰৰ পৰাজয়, লোকতন্ত্ৰৰ জয়। আৰু ইতিমধ্যে আমাৰ গোটেই আমাৰ ৰিজাল্ট স্পষ্ট হোৱা নাই, গধূলিলৈকে ইণ্ডিয়া এলায়েন্সৰ চৰকাৰো হোৱা সম্ভাৱনা আছে। আৰু সেইকাৰণে অলপ দিন আগতে যে এক্সিট পল লৈ বহুত চৰ্চা চলি আছে, এই চৰ্চাটো ৰাহুল গান্ধী ডাঙৰীয়াই একেদিনে বন্ধ কৰিলে যেতিয়া তেওঁ ক'লে যে এইটো মোদী পল। আজি এক্সিট পলৰ এজেঞ্চিবোৰ যিমানবোৰ আছে, বিভিন্ন মিডিয়া চেনেল যিসকলে নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰা নাই, তেওঁলোককো পুনৰবাৰ আত্মবিশ্লেষণ কৰা সময়টো আহিল। মোৰ ফালৰ পৰা মই ইমানেই ক'বলৈ বিচাৰোঁ যে প্ৰায় ডেৰ মাহ, প্ৰায় দুই মাহ পৰা মই ৰাইজৰ মাজত এজন প্ৰতিনিধি হিচাপে আছোঁ। মই কাম কৰিবলৈ পৰা নাই, ৰাইজৰ সেৱা কৰিব পৰা নাই। আশা কৰোঁ যে অহা কাইলৈৰ পৰা ৰাইজে যি আশীৰ্বাদ আমাক প্ৰদান কৰিছে, এই আশীৰ্বাদৰ বিনিময়ত আমি য'ত য'ত অঞ্চলত গৈছোঁ, য'ত ৰাইজৰ বহুত সমস্যাবোৰ আছে, এই সমস্যাবোৰ দূৰ কৰিবলৈ কাইলৈৰ পৰা আমি কামত লাগিবলৈ আমি আমাৰ চেষ্টা কৰিম। আমাৰ জনসাধাৰণৰ জয় আৰু অহংকাৰৰ পৰাজয়। ইতিমধ্যে মই শিৱসাগৰত আমাৰ জিলাৰ দুগৰাকী জ্যেষ্ঠ বিধায়ক মাননীয় দেৱব্ৰত শইকীয়া ডাঙৰীয়া, মাননীয় অখিল গগৈ ডাঙৰীয়াৰ লগত আছোঁ আৰু এইটো সামূহিক জয় সকলৰ অসমৰ জনসাধাৰণৰ, আমাৰ বিৰোধী ঐক্য মঞ্চৰ, কংগ্ৰেছ দলৰ আৰু এই ক্ষেত্ৰত যিমানে আমাক সহায় কৰিছে মই চবকে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু ভাৰতবৰ্ষৰ ভিতৰতো যদি আপোনালোকে দেখা পায়, এই বাৰ্তা আজি সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজে দিছে। অহংকাৰৰ পৰাজয়, লোকতন্ত্ৰৰ জয়। আৰু ইতিমধ্যে আমাৰ গোটেই আমাৰ ৰিজাল্ট স্পষ্ট হোৱা নাই, গধূলিলৈকে ইণ্ডিয়া এলায়েন্সৰ চৰকাৰো হোৱা সম্ভাৱনা আছে। আৰু সেইকাৰণে অলপ দিন আগতে যে এক্সিট পল লৈ বহুত চৰ্চা চলি আছে, এই চৰ্চাটো ৰাহুল গান্ধী ডাঙৰীয়াই একেদিনে বন্ধ কৰিলে যেতিয়া তেওঁ ক'লে যে এইটো মোদী পল। আজি এক্সিট পলৰ এজেঞ্চিবোৰ যিমানবোৰ আছে, বিভিন্ন মিডিয়া চেনেল যিসকলে নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰা নাই, তেওঁলোককো পুনৰবাৰ আত্মবিশ্লেষণ কৰা সময়টো আহিল। মোৰ ফালৰ পৰা মই ইমানেই ক'বলৈ বিচাৰোঁ যে প্ৰায় ডেৰ মাহ, প্ৰায় দুই মাহ পৰা মই ৰাইজৰ মাজত এজন প্ৰতিনিধি হিচাপে আছোঁ। মই কাম কৰিবলৈ পৰা নাই, ৰাইজৰ সেৱা কৰিব পৰা নাই। আশা কৰোঁ যে অহা কাইলৈৰ পৰা ৰাইজে যি আশীৰ্বাদ আমাক প্ৰদান কৰিছে, এই আশীৰ্বাদৰ বিনিময়ত আমি য'ত য'ত অঞ্চলত গৈছোঁ, য'ত ৰাইজৰ বহুত সমস্যাবোৰ আছে, এই সমস্যাবোৰ দূৰ কৰিবলৈ কাইলৈৰ পৰা আমি কামত লাগিবলৈ আমি আমাৰ চেষ্টা কৰিম। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।